নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমটো খবৰ কেবিনেটে স্পষ্ট কৰিব খিলঞ্জিয়া আৰু বাংলাদেশী মুছলমানৰ পাৰ্থক্য উপসমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত ল'ব কেবিনেটে দিল্লীত এই গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত খিলঞ্জিয়া মুছলমানে বিচাৰিছে সুকীয়া পৰিচয় অসমত এই কথা সকলোৱে জানে যে ৰাজ্যখনত দুই ধৰণৰ মুছলমান লোক আছে একাংশ মুছলমান লোকৰ 200 পৰা 300 বছৰ ধৰি প্ৰব্ৰজনৰ কোনো ইতিহাস নাই আনহাতে বিগত 60-70 বছৰ ধৰি অসমলৈ কোনসকল লোক প্ৰব্ৰজিত হৈ আহিছে সেয়া সকলোৱে জানে असम में जो हमारा मुसलमान समाज है वो मुसलमान समाज का अंदर रिलीजन तो एक है लेकिन जो कल्चर ओरिजिन इसमें दो भाग है हमारा बहुत ही प्राचीन लोग है जो हम जैसा इंडिजिनस है वही लोग भी इंडिजिनस ही है कोई माइग्रेशन का हिस्ट्री लास्ट 200 इयर्स में उनका नहीं है तो वो वर्ग चाहते हैं कि हमको थोड़ा जो माइग्रेटेड मुस्लिम है उनका साथ एक ना किया जाए हमको एक अलग पहचान दिया जाए দিল্লীৰ সংবাদ মাধ্যমত এই মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ইংগিত দিছে যে খিলঞ্জিয়া মুছলমান আৰু বাংলাদেশী মূলৰ মুছলমানৰ মাজত পাৰ্থক্য আছে সেয়া অসমত খিলঞ্জিয়া মুছলমানে স্পষ্ট হোৱাটো বিচাৰিছে एक सब कमेटी बनाया गया सब कमेटी ने रिपोर्ट पेश किया और वो रिपोर्ट का ऊपर अभी कैबिनेट को आगे कार्यवाही और जो काम है हमारा वो करना है अभी तक सरकार ने निर्णय नहीं लिया लेकिन आगे जाके सरकार इस पर निर्णय लेगा कि कौन इंडिजिनस मुस्लिम है एंड कौन माइग्रेटेड है और इसका ऊपर कोई असम में विरोध नहीं है इसलिए असम में सब जानते हैं कि 50, 60, 70 साल में कौन आया और 200, 300, 400 साल पहले से कौन असम का भूमि में है ही तो ये डिफरेंस सब जानते हैं खाली अनऑफिशियल डिफरेंस है उसको एक ऑफिशियल मर्यादा देना है দেশত ইউনিফৰ্ম সিভিল কোড সন্দৰ্ভতো মন্তব্য দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে ইউনিফৰ্ম সিভিল কোড দেশৰ মুছলমান মহিলাই বিচাৰিছে কোন মহিলাই বিচাৰিব যে তেওঁৰ তিনিগৰাকী সতিনী থাকক মুছলমান মাতৃ অথবা মহিলাক ন্যায় দিব লাগিলে ইউনিফৰ্ম সিভিল কোড লাগিবই मैं तो जितना मुसलमान लोगों को मिला सब लोग चाहते यूसीसी हो कोई नहीं चाहते कि मेरा हस्बैंड 3 शादी करे कौन चाहेगा तो ये यूसीसी मेरा समस्या नहीं है ये मुसलमान माँ और महिलाओं का समस्या है अगर समाज में मुसलमान महिला और माँ को कोई दिन जस्टिस मिलना होगा तो ये ट्रिपल तलाक कानून का बाद यूसीसी भी होना ही पड़ेगा अगर मेरा बेटी के लिए यूसीसी का कब्ज है तो वो कब्ज मुसलमान का बेटी को भी होना चाहिए স্মৰ্তব্য যে কেন্দ্ৰীয় চৰকাৰে দেশত সকলোৰে বাবে একে আইন প্ৰৱৰ্তনৰ দিশত অগ্ৰসৰ হৈছে সেইবাবে এই বিষয়টো ক্ৰমান্বয়ে দেশৰ ৰাজনীতিত চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট 1978 চনতে বাংলাদেশীৰ আগ্ৰাসনৰ বিষয়ে গোটেই দেশক হকিয়াই দিছিল অসমে দিল্লীবাসীয়ে এতিয়াহে অনুভৱ কৰিছে বাংলাদেশীৰ আগ্ৰাসনৰ যি ভয়াবহতা সেয়া দিল্লীতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ পুনৰবাৰ দেশবাসীক সোঁৱৰাই দিলে যে বাংলাদেশৰ আগ্ৰাসন প্ৰসংগ আছে 1978 চনতে দেশক হকিয়াই দিছিল অসমে বাংলাদেশীৰ আগ্ৰাসনৰ বাবে 1979 চনত আৰম্ভ হৈছিল 6 বছৰীয়া অসম আন্দোলন এয়া কোনো দল সংগঠনৰ নেতাই কোৱা কথা নহয় দিল্লীত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा সাংবাদিকে সুধিছিল দেশৰ ৰাজধানী দিল্লীৰ জাহাংগীৰপুৰী এলেকাত অবৈধ বাংলাদেশী নাগৰিকে কৰা উৎপাতৰ বিষয়ে এই প্ৰসংগতে মন্তব্য দি 1978 চনতে দেশক হকিয়াই দিয়াৰ কথা প্ৰকাশ কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মতে দিল্লীৰ প্ৰতিটো সমষ্টিতে আছে অবৈধ বাংলাদেশী নাগৰিক। जो माइग्रेशन का समस्या है, इन्फ्लेटेशन का समस्या है, वो रियल है। पहले तो ये लोग असम में आया, अभी धीरे धीरे पूरा देश असम और बंगाल होते हुए पूरा देश में आ रहा है। दिल्ली का हर कंस्टिट्यूएंसी में ऐसे माइग्रेटेड लोग हैं। तो 78 में ही असम का लोग बोला था कि आज ये समस्या से हम फाइट कर रहा हूँ, लेकिन 30 साल आगे जाके ये देश का समस्या बनेगा। तो जहांगीरपुरी में जो इंसिडेंट हुआ, वो इंसिडेंट यही दर्शाता है कि जो इन्फ्लेटेशन का समस्या है ये गंभीर है और देश को ये गंभीरता से लेना चाहिए। ये खाली असम का समस्या नहीं है। 1978 চনত মঙ্গলদৈ সংসদীয় সমষ্টিত বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকৰ নাম ওলোৱাত আৰম্ভ হৈছিল বিদেশী বিতৰণ আন্দোলন। असम एजिटेशन हुआ 1979 में। क्यों हुआ था कि इसलिए हमारा एक पार्लियामेंट्री कॉन्स्टिट्यूएंसी में एक चुनाव और दूसरा चुनाव का अंदर पॉपुलेशन बहुत बढ़ गया था। পূৰ্বে অসমত অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো চৰ্চিত হৈ আছিল, কিন্তু জাহাংগীৰপুৰী এলেকাত হনুমান জয়ন্তীৰ সময়ত হোৱা ঘটনাই অবৈধ বাংলাদেশী নাগৰিকৰ বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়তো চৰ্চাৰ বিষয় হৈ পৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আন কিছু প্ৰসংগলৈ আগবাঢ়িম। শিৱক আৰাধনা নহয়, এইবাৰ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবাদ হৈছে। মন্দিৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। কিন্তু কিয়? মহামৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ ময়মতালিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল নগাঁৱৰ পুৰণি গুদামৰ ৰাইজ। ৰাইজৰ অভিযোগ, পৰিচালনা সমিতিয়ে স্থানীয় যুৱকক মন্দিৰৰ বিভিন্ন দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত বৰ্হিৰাজ্যৰ যুৱকক সংস্থাপন দিছে। আনকি মন্দিৰৰ পুৰোহিতৰ দায়িত্বৰ পৰাও ৰহস্যজনকভাৱে দায়িত্বৰ পৰা অব্যাহতি দি তেওঁলোকৰ স্থানত কেৰালাৰ পৰা ব্ৰাহ্মণৰ আমদানি কৰিছে পৰিচালনা সমিতিয়ে। সেয়ে আজি দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰি স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। স্থানীয় ৰাইজৰ প্ৰশ্ন, অসমীয়া ব্ৰাহ্মণে পূজা কৰিব নাজানে নেকি? কালিৰ পৰা 9জন ল'ৰাক মন্দিৰৰ পৰা উলিয়াই দিলে। যিখিনি ল'ৰাই আমি মন্দিৰৰ আৰম্ভণিৰ পৰা এই মন্দিৰৰ লগত জড়িত হৈ আছিলোঁ। আমাক ইয়াত এজন CEO এপইণ্ট কৰা হৈছে, তেখেত কেৰালাৰ পৰা আহিছে। তেখেতে আমাক কালি মাতি আনি পেলাই ক'লে যে আপোনালোকৰ কাইলৈৰ পৰা কামলৈ আহিব নালাগে। CEOজনৰ ওপৰত কোন আছে অথৰিটি, সেইবিলাক আমি জনাটো বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা আছে আমাৰ, গতিকে মূল মানুহ তেখেতে। বাহিৰৰ ল'ৰা এতিয়া 15জন ল'ৰা বাহিৰৰ পৰা আনি পেলাই সোমাই দিয়া হ'ল। সেই 15জন ল'ৰাক যে 30,000 টকাকৈ দৰমহা দি আছে, বাকী 3,000 টকাকৈ দৰমহা পাই পেলাই আমি অত বছৰৰ পৰা যে কৰি আছিলোঁ, সেইখিনি কিয় আউট কৰি দিলে? এই যে হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যে এইটো ইণ্টাৰফেয়াৰ কৰিছে, মন্দিৰত ইণ্টাৰফেয়াৰ কৰিবৰ একো অধিকাৰেই নাই তাৰমানে। অৱশ্যে স্থানীয় ৰাইজৰ প্ৰতিবাদত সেৱা মানি ৰাইজৰ সকলো দাবী মানি লোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। মন্দিৰ পৰিচালনা কমিটিৰ হৈ হালুৱা গাঁও পঞ্চায়তৰ সভাপতি বিক্ৰমজিৎ সিং শইকীয়াই অহা মঙলবাৰৰ ভিতৰত ৰাইজৰ সকলো দাবী মানি লোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। স্থানীয় ৰাইজে মন্দিৰৰ দুৱাৰ বন্ধ কৰিবলৈ বাধ্য হোৱাৰ বাবে সমূহ অসমবাসীৰ ওচৰত ক্ষমাও বিচাৰে। স্থানীয় ৰাইজক উলিয়াই দিয়া হৈছে, বাৰে বাৰে আহি ৰিণিকি ভূঞাই এনেকুৱা অপমান কৰিছে। সকলোকে তেওঁৰ লগত থকা মানুহখিনি গৰু বুলি হাঁহিছে, গৰু বুলি কৈছে। গতিকে সেইখিনি যাতে নহওক, যিখিনি কমিটি আছে সেইখিনি আমাৰ স্থানীয় কমিটি হ'ব লাগিব আৰু পুৰণা কমিটিখিনি হ'ব লাগিব। প্ৰবীণ গোস্বামী আগৰ কমিটি নাই। পুৰণি গুদামৰ পৰা হেমন্ত দাসৰ সহযোগত নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত নিষ্ক্ৰিয় কৰা হ'ল ডিগবৈত উদ্ধাৰ হোৱা বোমাটো। অসম আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে নিষ্ক্ৰিয় কৰিলে বোমাটো। প্ৰায় 7 কেজি ওজনৰ এই বোমাটো এটা শক্তিশালী TNT বোমা বুলি নিশ্চিত কৰিছিল সেনা আৰক্ষীৰ বোমা বিশেষজ্ঞৰ দলে। এটা বোমা নিষ্ক্ৰিয় কৰাৰ চাকৰুদ্ধকাৰী অভিযান সেনা আৰক্ষীৰ। 30 ঘণ্টাজোৰা অভিযানৰ অন্তত নিষ্ক্ৰিয় হ'ল বোমা।
ভয়ংকৰ বিস্ফোৰণৰ পৰা কথম্পি ৰক্ষা পৰিল ডিগবৈ। শনিবাৰে পুৱা ডিগবৈ পেঙেৰি পথৰ ভীমপথাৰত 2 যুৱকে পলিথিনেৰে মেৰিয়াই থোৱা বোমাটো দেখাৰ পিছতেই সেনা আৰক্ষীয়ে আৰম্ভ কৰিছিল বোমা নিষ্ক্ৰিয় কৰাৰ অভিযান। 30 ঘণ্টা ধৰি চলোৱা অভিযানৰ পিছত দেওবাৰে পুৱা বোমাটো নিষ্ক্ৰিয় কৰিলে সেনা আৰক্ষীয়ে। বোমা নিষ্ক্ৰিয় হোৱাৰ পিছতেই চলোৱা প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে বহু তথ্য। কোনো অপেচাদাৰী লোকে নিৰ্মাণ কৰিছিল বোমাটো, সংস্থাপনো কৰিছিল অপেচাদাৰী লোকেই। প্ৰায় 4 কেজি ওজনৰ বোমাটোৰ বাহিৰত পাৱাৰ চ'ৰ্চ সংযোজিত হৈ থকালৈ চাই এই সন্দেহ কৰিছে শীৰ্ষ আৰক্ষী বিষয়া জিত মণ্ডলে। কেয়াৰলেছলি বমটো বনোৱা যেন লাগে আৰু যিটো জেগাত যেনেকৈ ৰাখিছে সেইটো প্ৰপাৰ মানে বম ৰখাৰ টেকনিক নহয়। আমি এতিয়া তদন্ত কৰি আছোঁ। পাৱাৰ চ'ৰ্চটো বাহিৰত আছে, পাৱাৰ চ'ৰ্চটো ৰিমুভ কৰাৰ পাছত বমটো খুলি দিব পাৰি। প্ৰশ্ন হয়, বহিৰাষ্ট্ৰত আশ্ৰয় লৈ থকা বিদ্ৰোহীৰ নিৰ্দেশত কোনো স্থানীয় লোকে নিৰ্মাণ কৰিছিল নেকি এই বোমাটো? বোমা সংস্থাপনৰ আঁৰতো আছিল নেকি কোনো সাধাৰণ লোক? এই প্ৰশ্নৰ উত্তৰ বিচাৰি তিনিচুকীয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দেওবাৰে তিনিচুকীয়া প্ৰশাসনে জাৰি কৰা 144 ধাৰা বলবৎ কৰাৰ নিৰ্দেশৰ আঁৰতো বোমা উদ্ধাৰ হোৱা ঘটনাৰ সংযোগ থকাৰ সন্দেহ কৰিছে একাংশই। 144 ধাৰা জাৰি কৰি আন বহু বাধাৰ লগতে 5 অথবা ততোধিক লোক একগোট হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে তিনিচুকীয়া জিলা প্ৰশাসনে। বিহুৰ বতৰত বোমা উদ্ধাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ 144 ধাৰা বলবৎ কৰা ঘটনাই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ ৰাজ্যত। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যবৃদ্ধিৰ জুয়ে দহিছে ৰাজ্যবাসীক। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ মাজতে পুনৰ বাঢ়িছে ৰন্ধন গেছৰ যি বাণিজ্যিক চিলিণ্ডাৰ, সেই বাণিজ্যিক চিলিণ্ডাৰৰ দাম এক প্ৰকাৰ হাহাকাৰ লাগিছে সৰ্বসাধাৰণৰ। জনসাধাৰণৰ ওপৰত মাধমাৰ, জনসাধাৰণৰ ওপৰত ৰাম টাগৰ। পুনৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। এইবাৰ বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 102 টকা 5 পইচা। 19 কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি পাই হৈছেগৈ 2355 টকা 50 পইচা। যি সময়ত বজাৰত সকলো সামগ্ৰীৰ জুই চাই দাম হৈছে, সেই সময়তে বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। সমান্তৰালভাৱে 5 কিলোগ্ৰাম এতিয়া চিলিণ্ডাৰৰ দাম হৈছেগৈ 655 টকা। মুঠতে অভাৱনীয় মূল্যবৃদ্ধিৰ গ্ৰাসত পৰি এতিয়া ককবকাবলগীয়া হৈছে জনসাধাৰণে। আশা এটাই জনসাধাৰণৰ যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক সকাহ প্ৰদান কৰক। ইফালে মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইন্ধনৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ সামগ্ৰীৰ মূল্যবৃদ্ধিত পৰিছে বুলি কৈছে। পশ্চিমবংগত অধিক দামত গাড়ীত তেল ভৰাই অসমলৈ সামগ্ৰী আনিলে দাম বাঢ়িবই বুলি মুখ্যমন্ত্ৰীগৰাকী উল্লেখ কৰিছে। বিজেপি শাসিত ৰাজ্যত কম হৈছে ইন্ধনৰ মূল্য, বিৰোধী শাসিত ৰাজ্যত অত্যাধিক ইন্ধনৰ দাম বুলিও তেওঁ তুলনা দাঙি ধৰিলে আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে ইন্ধনৰ মূল্য হ্ৰাসৰ আহ্বান জনাইছে বুলিও ক'লে। ভাৰতৰ বহুকেইখন ষ্টেটত ডিজেল আৰু পেট্ৰলৰ মূল্য এতিয়াও 118 টকা হৈ আছে। যদি অসমলৈ কোনোবাই খাদ্যবস্তু আনে আৰু পশ্চিমবংগত যদি 118 টকা লিটাৰত যদি তেল ভৰাই আনে, অসমতো বস্তুৰ দাম বাঢ়িবই। গতিকে মোদী ডাঙৰীয়াই বিৰোধী যিসকল নন বিজেপি ষ্টেট আছে তেওঁলোকক আহ্বান কৰিছে যে আপোনালোকে তেল আৰু ডিজেলৰ দামটো কমাই দিয়ক। দিয়াৰ লগে লগে বস্তুৰ মূল্যটি ইতিবাচক প্ৰভাৱ পৰিব। গতিকে এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুঁজখনত মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰথম পদক্ষেপটো গ্ৰহণ কৰিছে যে ভাৰতৰ সকলো ৰাজ্যতে পেট্ৰল ডিজেলৰ দাম একে হ'ব লাগে। আৰু মই ভাবোঁ যে যিহেতু মোদী ডাঙৰীয়াই এবাৰ উচ্চাৰণ কৰিছে, এই কামবিলাক তেখেতে নিশ্চয় কৰিব। এবাৰ হাইলাকান্দিত হ'ল এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত হৈছে কয়লা ব্যৱসায়ী। হাইলাকান্দিত আৰক্ষী কয়লা ব্যৱসায়ীৰ এনকাউণ্টাৰ। আৰক্ষীৰ গুলীত নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰী। হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ সীমান্তৰ লক্ষ্মীনগৰত শনিবাৰে নিশা সংঘটিত হয় এই এনকাউণ্টাৰ।
ঘটনাৰ পিছতেই নিহত কয়লা ব্যৱসায়ী আব্দুল আহাদ চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে হাইলাকান্দি SK ৰায় অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শনিবাৰে হাইলাকান্দি আৰক্ষীয়ে কৰিমগঞ্জৰ সূতাৰকান্দিৰ পৰা কুখ্যাত ব্যৱসায়ী আব্দুল আহাদক গ্ৰেপ্তাৰ কৰিছিল। 10 এপ্ৰিলত হাইলাকান্দি জিলাৰ লালা আৰক্ষী চকীৰ অধীনৰ গাগলাচেৰা অঞ্চলৰ পৰা ভুৱা নথিপত্ৰসহ এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰু এই ঘটনাৰ আঁত ধৰিয়েই আৰক্ষীয়ে আব্দুল আহাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছিল। ধৃত আব্দুল আহাদক গ্ৰেপ্তাৰ কৰাৰ পিছতেই স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ লৈ যোৱাৰ সময়ত কৌশলৰে আহাদে পলায়ন কৰে। পৰৱৰ্তী সময়ত কৰিমগঞ্জলৈ পলাই যোৱাৰ সম্ভেদ লাভ কৰি আৰক্ষী উপস্থিত হয় আব্দুল আহাদ আত্মগোপন কৰি থকা স্থানত আৰু তেতিয়াই আব্দুল আহাদে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰে। প্ৰত্যুত্তৰত আৰক্ষীয়ে কৰা গুলীচালনাত নিহত হয় কয়লা ব্যৱসায়ী আব্দুল আহাদ। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে সজীৱ গুলীসহ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে। उसके साथ एक 9 mm पिस्टल और 2 लाइव एम्यूनिशन रिकवर हुए हैं और उसने 2 या 3 राउंड्स पुलिस ने फायर किया था, वो भी हम लोग एविडेंस में कलेक्ट कर रहे हैं। লক্ষণীয়ভাৱে শনিবাৰে নিশা আৰক্ষীৰ গুলীত নিহত হলেও কাগজে পত্ৰই কেতিয়াবাই মৃত্যু হৈছিল আব্দুল আহাদ চৌধুৰী। अपने आप को मिजोरम के केस में बचाने के लिए खुद ही अपना डेथ सर्टिफिकेट इशू करवाया था, जिसको दिखा कि वो मिजोरम के कोर्ट से अपने आप को बरी कराने में सफल हुआ था। तो फॉर्जरी इसका एक बहुत बड़ा मोडस ऑपरेंडी रहा है, जिससे वो चालानों का फॉर्जरी करता है, डॉक्यूमेंट्स की फॉर्जरी। হয়, এটা গোচৰত মিজোৰাম আৰক্ষীৰ পৰা ৰক্ষা পৰিবলৈ আব্দুল আহাদ চৌধুৰীয়ে নিজৰ নামত পূৰ্বেই ডেথ চাৰ্টিফিকেট উলিয়াই লৈছিল। নিহত আব্দুল আহাদ চৌধুৰীৰ বিৰুদ্ধে আছে অৰ্ধশতাধিক গোচৰ। अब्दुल अहद चौधरी हैबिचुअल और सीरियल ऑफेंडर है। उसके खिलाफ लगभग 50 से 60 केसेस जितना मुझे नॉलेज है, फेक करेंसी से लेके आर्म्ड बैंक डकैती मिजोरम, जितना भी लैंड स्कैम हुआ है लैंड पोर्ट में, उससे लेके जितना कोल सिंडिकेट है, हर तरफ उसमें मोर देन 50 क्रिमिनल केसेस इन डिफरेंट लेवल ऑफ ट्रायल एंड इन्वेस्टिगेशन उसके ऊपर चल रहे हैं। হাইলাকান্দিৰ পৰা ৰাহুল চক্ৰৱৰ্তীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘোষণা হ'ল এক্সচেঞ্জ ফৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ডছ। দিল্লীত দেশৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমলৈ উৎকৃষ্ট সেৱা তথা প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হ'ল এই সন্মান আৰু এইবাৰো এই বৰ্ষটো পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে নিউজ 18 অসম নৰ্থ ইষ্টে। ঘোষণা হ'ল এক্সচেঞ্জ ফৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ডছ। Let's welcome for silver সংবাদ প্ৰচাৰৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ পুৰস্কাৰ। Hazarika News 18 Assam North East. দেশৰ বহুকেইটা আগশাৰীৰ সংবাদ মাধ্যমলৈ উৎকৃষ্ট সেৱা তথা প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হ'ল এই সৰ্বোচ্চ সন্মান। প্ৰতি বছৰৰ দৰে এইবেলিও দিল্লীত আগবঢ়োৱা হ'ল 15 সংখ্যক এক্সচেঞ্জ ফৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ড চমুকৈ এনবা। টিভি সাংবাদিকতাৰ সৰ্বশ্ৰেষ্ঠ সন্মান ৰূপে পৰিগণিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বোচ্চ সন্মান এনবাৰ তালিকাত এই বৰ্ষটো পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ পূব মণ্ডলৰ আঞ্চলিক নিউজ চেনেলৰ ভিতৰত 3টাকৈ বঁটা আজুৰি আনিছে আপোনাৰ প্ৰিয় চেনেল নিউজ 18। নিউজ 18ৰ বিশেষ অনুষ্ঠানলৈ পূব মণ্ডলৰ শ্ৰেষ্ঠ সন্মান। The gold in this category goes to News 18 Bikshes, News 18 Assam North East. Please welcome our gold award winner, News 18 Bikshes, News 18 Assam North East. Welcome you, congratulations. পূব মণ্ডলৰ প্ৰাইম টাইম 18 বুলেটিনলৈ এনবাই আগবঢ়ালে শ্ৰেষ্ঠৰ সন্মান। ইফালে পূব মণ্ডলৰ শ্ৰেষ্ঠ বাতৰি পৰিৱেশকৰ সন্মান লাভ কৰিছে জ্যেষ্ঠ বাতৰি পৰিৱেশক প্ৰাঞ্জল প্ৰতীম হাজৰিকাই। And the silver in this category goes to Pranjal Hazarika, News 18 Assam North East. Let's hear it for Pranjal Hazarika, ladies and gentlemen. All right. Silver, News 18 Assam North East, Best Anchor Eastern Region, Pranjal Hazarika.
নিউজ 18 অসম নৰ্থ ইষ্টৰ বাবে এটা সুখবৰ ভাৰতৰ ভিতৰতে সংবাদ মাধ্যমৰ সৰ্বোচ্চ সন্মান এক্সচেঞ্জ ফৰ মিডিয়া নিউজ ব্ৰডকাষ্টিং এৱাৰ্ডৰ 3টাকৈ শিতানত নিউজ 18 অসম নৰ্থ ইষ্টে বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে আৰু 2021 বৰ্ষৰ বঁটাসমূহ ইতিমধ্যে প্ৰদান কৰা হৈছে আটাইতকৈ সুখবৰটো আপোনালোকক জনাব বিচাৰিম যে 3টাকৈ শিতানত আমি বঁটা লাভ কৰিছোঁ তাৰ ভিতৰত পূব মণ্ডলৰ শ্ৰেষ্ঠ এংকৰৰ বঁটা লাভ কৰিছে নিউজ 18 অসম নৰ্থ ইষ্টৰ জনপ্ৰিয় এংকৰ জ্যেষ্ঠ এংকৰ প্ৰাঞ্জল হাজৰিকা আৰু প্ৰাঞ্জল হাজৰিকা আমাৰ সৈতে আছে স্বাগতম জনাইছোঁ কেনেকুৱা লাগিছে অনুভৱ বহুত ভাল লাগিছে বিষ্ণু শইকীয়া আৰু মই আমাৰ সকলো দৰ্শককে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইখিনি সম্ভৱ হৈছে আমাৰ দৰ্শকসকলৰ বাবে আপোনালোকৰ বাবে আমাৰ সহযোগীসকলৰ বাবে আৰু মই নিজে আজি গৌৰৱ অনুভৱ কৰিছোঁ যিহেতু বঁটাই দুগুণ উৎসাহেৰে কাম কৰাৰ আমাক এক বিশেষ পৰিৱেশ দিয়ে লগতে বঁটাই আমাক দিয়ে আৰু ভাল কাম কৰিবলৈ যাতে আমি চেষ্টা কৰোঁ কাৰণ বঁটা পোৱা মানে আমাৰ দায়িত্ব বাঢ়ি যায় এই দায়িত্ববোধ আমাৰ অধিক বৃদ্ধি পাইছে এতিয়া আৰু সেই দায়িত্ববোধেৰে জনসাধাৰণৰ সেৱা কৰি যাম বুলি আশা কৰিছোঁ দেশৰ আগশাৰীৰ বহুকেইটা প্ৰতিষ্ঠানলৈ আগবঢ়োৱা এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা সমূহ দৰ্শকলৈ অশেষ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই ধৰণে নিউজ 18 অসম নৰ্থ ইষ্টলৈ আহিল ভাল খবৰ সময় এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ